সকলকে সালাম, সকলকে নমস্কাৰ জনাইছো। অলপ কথা বন্ধ কৰি দিব, আমি ধুনীয়াকৈ কথা পাতো। অলপ মাতটো ভাগি আছে, গতিকে আপোনালোকে অকণমান কষ্ট কৰি শুনিব লাগিব দেই। আমি প্ৰদ্যুৎ বৰদলৈ জিকাব পাৰিম নে নোৱাৰিম? আমি প্ৰদ্যুৎ বৰদলৈ জিকাব পাৰিম নে নোৱাৰিম? প্ৰদ্যুৎ বৰদলৈ জিকাব পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? একেবাৰে মঞ্চত থকা মানুহবিলাকক সুধিছো, পাৰিম নে নোৱাৰিম? পাৰিম, সঁচাকৈ পাৰিম। মই এটা ভয় লৈ আপোনালোকৰ মাজলৈ আহিছো। মই আপোনালোকৰ মাজলৈ এটা ভয় লৈ আহিছো, কাৰণ মই বাতৰি কাকতত পঢ়িছিলো, টিভিত চাইছিলো, আৰু বিভিন্নজন মানুহৰ পৰা শুনি আছো বোলে এইবাৰ বহু সংখ্যালঘু মানুহে বোলে বিজেপিত ভোট দিব। হয় নেকি? হয় নেকি? হয় নেকি? আপোনালোকৰ এক মিনিট, আপোনালোকৰ মনত আছেনে কাজিৰঙাত যে উচ্ছেদ হৈছিলে? মনত আছেনে? মনত আছেনে নাই? মোক গুলিয়াইছিলে, মোৰ গাত গুলি নালাগি দুগৰাকী মানুহ মৰিছিলে, এগৰাকী ছোৱালী আৰু এজন ল'ৰা। মনত আছেনে নাই? কাজিৰঙাৰ যিবিলাক মানুহক গুলিয়াইছিলে সেইবিলাক মানুহ আছিলে 1965 চনত মাটিৰ পট্টা থকা মানুহ। 1965 চনৰ মাটিৰ পট্টা থকা মানুহ। 1965 চনত মাটিৰ পট্টা থাকিলে বিদেশী হ'ব পাৰে নেকি? 1965 চনত মাটিৰ পট্টা থাকিলে বিদেশী হ'ব পাৰে নেকি? কিন্তু 1965 চনত মাটিৰ পট্টা থকা মানুহক গুলিয়াইছিলে, ঘৰ ভাঙি দিছিলে। যেতিয়া কাজিৰঙাৰ উচ্ছেদ কৰোঁতে কোনো মানুহ যোৱা নাছিলে, তেতিয়া অখিল গগৈ তাত সন্মুখত বুকু পাতি থিয় হৈছিলে। মোক গুলিয়াই দিছিলে, মই বাচিলো, কিন্তু ছমাহ মোক জেলত ৰাখিছিলে। এটাৰ পাছত আনটো সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে নে নাই? কৰিছে নে নাই? কৰিছে নে নাই? কৰিছে। এইবোৰ পাহৰি গৈছে নেকি? তেতিয়াহ'লে পীযুষ হাজৰিকাৰ মিটিঙলৈ কিয় কৈছে আপোনালোকৰ মানুহ? হিমন্ত বিশ্ব শৰ্মাৰ মিটিঙলৈ কিয় গৈছে? হিমন্ত বিশ্ব শৰ্মাই কৈছে নে নাই? কৈছে নে নাই যে মুছলমানৰ ভোট নালাগে? কৈছে নে নাই? কৈছে নে নাই? কি বুলি কৈছে? মিয়াৰ ভোট নালাগে বুলি কৈছে নে নাই? কৈছে নে নাই? কৈছে। কি বুলি কৈছিলে? বিধানসভাত মোৰ সন্মুখত কৈছিলে ধুবুৰীলৈ গ'লে, বৰপেটালৈ গ'লে, জুৰিয়ালৈ গ'লে, ৰূপহীলৈ গ'লে বাংলাদেশলৈ যোৱা যেন লাগে। কৈছিলে নে নাই? কোনে কৈছিলে? কোনে কৈছিলে? কোনে কৈছিলে? কোনে কৈছিলে? হিমন্ত সংখ্যালঘুৰ শত্ৰু হয়নে নহয়? হিমন্ত সংখ্যালঘুৰ শত্ৰু হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? তেতিয়াহ'লে পীযুষ হাজৰিকাৰ মিটিঙলৈ কিয় গৈছে আপোনালোক? মই আপোনালোকক হাত জোৰ কৰি অনুৰোধ কৰিছো, মই আপোনালোকক স্পষ্টকৈ জনাব খুজিছো, মথাউৰি এটা বন্ধাই দিলে বুলি কেতিয়াও আমি বিজেপিৰ ওচৰলৈ যাব নোৱাৰো। মথাউৰি হিমন্তই বাপেকৰ পইচাৰে বনাইছে নেকি? কাৰ পইচাৰে বনাইছে? আমাৰ পইচাৰে হয়নে নহয়? আমাৰ পইচাৰে হয়নে নহয়? আমাৰ পইচাৰে হয়নে নহয়? আমাৰ পইচাৰে হয়নে নহয়? তেতিয়াহ'লে হিমন্ত বিশ্ব আৰু পীযুষ হাজৰিকাই লাহৰী ঘাটত এটা মথাউৰি বন্ধাই দিলে আমি তেওঁক ভোট দিব লাগিব নেকি? লাগিব নেকি? লাগিব নেকি? আপোনালোকে মনত পেলাওক, এটা এটা কৈ সংখ্যালঘু মানুহৰ ঘৰ উচ্ছেদ কৰিছে কোনে? কোনে? বুলডোজাৰ পঠিয়াইছে কোনে? আমাৰ ডেকা ল'ৰাবিলাকক ধৰি ধৰি নি পুলিচে বুকুত খুলিয়াই দিছে কোনে? কোনে? চৰকাৰৰ দিনত, চৰকাৰৰ দিনত, চৰকাৰৰ দিনত সংখ্যালঘু মানুহক ছেকেণ্ড ক্লাছ চিটিজেন দাড়ি আৰু টুপি দেখাৰ লগে লগে দিল্লীত শান্তিত থাকিব নোৱাৰে, বেংগলোৰত শান্তিত থাকিব নোৱাৰে, গুৱাহাটী
গুৱাহাটীলৈ শান্তিত গৈ কাম কৰিব নোৱাৰে, ডিব্ৰুগড়লৈ শান্তিত গৈ কাম কৰিব নোৱাৰে, শিৱসাগৰলৈ গৈ শান্তিত কাম কৰিব নোৱাৰে, যোৰহাটত গৈ শান্তিত কাম কৰিব নোৱাৰে। এই পৰিৱেশ সৃষ্টি কৰিছে কোনে? এই পৰিৱেশ সৃষ্টি কৰিছে কোনে? এই পৰিৱেশ সৃষ্টি কৰিছে কোনে? অসমত হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে কোনে? কোনে? আমাৰ নিৰাপত্তা বিঘ্নিত কৰিছে কোনে? বিজেপিয়ে কৰিছে নে নাই? হিমন্তৰ লগত আৰু এজন মানুহ আছে জানেনে? কি নাম? আৰু এজন আছে। তেওঁৰ নামটো হ'ল বদৰুদ্দিন আহমেদ। হয়নে নহয়? হয়নে নহয়? কোন নামটো কি? চাচা আৰু মামা। আজিকালি দিছপুৰত মই যে দিছপুৰত থাকো, মই গম পাই থাকো। যিদিনা মামাৰ পিঠিত খজুৱতি উঠে, চাচাক মাতি দিয়ে, চাচাই গৈ এনেকে খজুৱাই দিয়ে। আৰু মামাৰ গাত খৰ আছে বুলি জানে নাই আপুনি? মামাৰ গাত খৰ আছে। মামাৰ যেতিয়া খৰ উঠে তেতিয়া মাতি নিয়ে কাক? মাতি নিয়ে। আমি এবাৰ যোৰহাটত সিদ্ধান্ত লৈছো, এবাৰ ডিব্ৰুগড়ত সিদ্ধান্ত লৈছো, অসমৰ খিলঞ্জীয়া অসমীয়াই সিদ্ধান্ত লৈছে যে বিজেপিক অসমত আৰু থাকিবলৈ দিয়া নহব। যোৰহাটত আমি গৌৰৱ গগৈক জিকাবলৈ সিদ্ধান্ত লৈছো। যোৰহাটত জিকিব কোন? যোৰহাটৰ সকলো খিলঞ্জীয়া অসমীয়াই সিদ্ধান্ত লৈছে যে এইবাৰ গৌৰৱ গগৈক জিকোৱা হব। হবনে নহব? ডিব্ৰুগড়ত সিদ্ধান্ত লৈছে যে কোনো খিলঞ্জীয়া মানুহে বিজেপিক ভোট নিদিয়ে। আপোনালোকে খবৰ লওক, অখিল গগৈ, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, এই তিনিজন গগৈ লগ লাগি সিদ্ধান্ত লৈছো। কি বুলি সিদ্ধান্ত লৈছো? অহা 2026 চনত বিজেপি চৰকাৰখনক আমি ব্ৰহ্মপুত্ৰ নদীত উঠুৱাই দিম। কিন্তু ব্ৰহ্মপুত্ৰৰ লগত আৰু এখন চকী যাব। ব্ৰহ্মপুত্ৰত বিজেপিৰ চকীখনৰ লগতে AIDFৰ চকীখন বান্ধি দিম আৰু মাজত দুইটাতে তলা লগাই দিম। আৰু দুইখন চকী একেলগতে ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? যিমান দিন বদৰুদ্দিন ৰাজপথ থাকিব, সিমান দিন হিমন্ত বিশ্ব শৰ্মা থাকিব। হয়নে নহয়? যিমান দিন AIDF থাকিব, সিমান দিন বিজেপি থাকিব। হয়নে নহয়? এটা হিন্দু মৌলবাদী দল আৰু আন এটা মুছলমান মৌলবাদী দল, এই দুইটা দলকে আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগিব। আৰু ধৰ্ম নিৰপেক্ষ দল বিলাকে আমি দেশত শাসন কৰিব লাগিব। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? সঁচাকে আপোনালোকে হয় বুলি কৈছেতো? যদি সঁচাকে কৈছে 26 চনত বিজেপিক ঘূৰুৱাই দিবৰ কাৰণে মই সকলোকে হাতখন দাঙি অকমান BJP
হৰুৱাম বুলি সংকল্প ল'ম সকলোৱে হাতৰ মুঠি মই কৈ যাম সকলোৱে গাব আজি জুৰিয়াত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশত উপস্থিত থকা ৰাইজে সংকল্প গ্ৰহণ কৰোঁ যে 2024 চনত আমি ভাৰতত বিজেপি দলক সাম্প্ৰদায়িক বিজেপি দলক আৰু তেওঁলোকৰ সহযোগী AIDF-ক বিদায় দিম বিজেপিক পৰাভূত কৰিম AIDF-ক